ঠিক আছে কাইলৈ লগ কৰোঁ হ'ব মিছা ক'লে কি হ'ব দালালৰ এটা ডিমাণ্ড আছে অ' হেৰা তুমি কেতিয়াৰ পৰা ইয়াত ৰৈ আছা মোৰ কথাবোৰ শুনিলা নেকি নুশুনো আৰু নুশুনাই ভাল আজি তোমাৰ চব ফাঁকি ধৰা পৰি গ'ল মোৰ কি ধৰা পৰিলে এতিয়া কৈ লাভ নাই মানুহ এজনে ফোন কৰি সুধিছিল অফিচাৰ আছে নে নাই ছাৰৰ কিমান টকা ময়ো কৈ দিলোঁ আমাৰ এওঁৰ বহুত টকা কিন্তু মানুহক নেদেখুৱাই হেৰা কোনে ফোন কৰিছিলে জানো লগ কৰি কথা পাতিম বুলি ক'লে আৰু হেৰি ঘৰটো কোনখিনিত সুধিছিল মই আকৌ ঘৰটো ক'ত ভালকে ক'ব নোৱাৰিলোঁ নহয় ফোনটো থৈ দিলে কোনে ফোন কৰিছিলে বাৰু কোনে ফোন কৰিছিলে আকৌ তোমাৰ ফোনত ফোন নম্বৰটো ক'ত পালে এতিয়া মোক সেইবোৰ কথা কৈ লাভ নাই ইমান টকা আছে লোকে গম পায় মইহে গম নেপাওঁ যোৱা নামাতো যোৱা কথাটো কি এ হ'ব কালি মুঠতে ভালকে টাংটো মাৰিলে চব ঠিক হৈ যাব 10 লাখ বাহ কৃষ্ণ একো চিন্তা নকৰিবি বনা অ' খুৰা ইমান দিনে মানি অহা নিয়মবোৰ কিয় এৰিব খুজিছা নালাগে নাম প্ৰসংগ কৰিব লাগিব এই বাদ দে নাম প্ৰসংগ আজিৰ পৰা এই ৰত্নকান্তই নাম প্ৰসংগ বাদ দিলে বহুত কৰিলোঁ কিন্তু হঠাতে কিয় এৰিব খুজিছা হঠাতে নহয় আচলতে মই কেতিয়াবাই এৰিব লাগিছিল মোৰ ওপৰত খং কৰি এইবোৰ নকৰিবাচোন অ' খুৰা মোৰ অকণো কষ্ট হোৱা নাই তোৰ ওপৰত খং কৰি এইবোৰ কৰিছোঁ বুলি তোক কোনে ক'লে মই নিজৰ ইচ্ছাত কৰিছোঁ মোৰ কাৰণে তয়ো চব বাদ দিব লগা হ'ল বনা এইবোৰ খাব নোৱাৰিবা নহয় তোমাৰ পেটৰ কাৰণে বেয়া ইমান দিনে সিদ্ধ খাই আছিলোঁ কিন্তু হ'ল আজি খাম তই নোৱাৰিলে ময়ে বনাম দে নালাগে নিদিওঁ খাবলৈ কালি ৰাতিপুৱা আমি ইয়াৰ পৰা যামগৈ সেইকাৰণেহে বেয়া পাই আছা নাই ইয়াৰ পৰা নাযাওঁ মই ইয়াতে থাকিম ব'ল আজি হেঁপাহ পলুৱাই খাম মই ৰান্ধিম তয়ো খাবি মই ধৰি থকা নাই যেতিয়া তই ৰাখি কিটো কৰিবি খুৰাৰ কি হ'ল হঠাতে এনেকুৱা কৰিলে যে হেল্ল' গুড মৰ্ণিং এই পাছত কথা পাতিম দেই আমাৰ এওঁ শুই আছে সাৰ পালে পিছত চিঞৰ বাখৰ কৰিব ৰাতিপুৱাই কোনেনো ফোন কৰিলে টোপনিটো ভাগি দিছে অঁ টোপনি ভাঙি দিলে তোমাৰ সন্ধ্যা শুই থাকা এই চব নহয় ৰাতিপুৱাই ফোনটোতে হাত দিয়ে নেকি দেখিছানে ৰাতিপুৱাই ফোন কৰি অশান্তি কৰি দিছে তুমি শুই থাকা দেই মই তোমাক নিচুকনি গীত এটা গাই দিম নেকি অলপ মডাৰ্ণ ষ্টাইলত গাম দেই আমাৰে মইনা শুব বাৰীতে বগৰী ৰুব বাৰীৰে বগৰী পকি সৰিলে আমাৰে মইনাই বুটলি খাব ফটুৱা ৰাতিপুৱা এনেকে টোপনি ভাঙি দিলে আকৌ শুব পাৰে না আগতে মোক শুৱাই দিয়া ইমান ৰাতিপুৱা কোনে ফোন কৰিছিলে সোণাৰীৰ পৰা নহয় মানে লগৰ এজনে মই কিন্তু সোণাৰী নামটো শুনি অতিষ্ঠ হৈ গৈছো সলনি কৰি দিম হ'ব আৰে নাম সলনি কৰি দিম আজিকালি এনেও ঠাইৰ নামবোৰ পিটিককে সলনি হৈ যায় অকল সলনি কৰিলে নহ'ব আপোনাৰ মোবাইল মন চবৰ পৰা ডিলিট কৰি দিব লাগিব ডিলিট কৰি দিম কি কথা আছে লাগিলে অসমৰ মেপৰ পৰাই মই সোণাৰীখন ডিলিট কৰি দিম মিনিষ্টাৰ চিনাকি আছে কৈ দিলেই ডিলিট হৈ যাব এতিয়া খোৱা তুমি কিন্তু খং নকৰিবা দেই সন্ধ্যা বহুত বেয়া লাগে মোৰ মনটো সন্ধ্যা
খোৱা যদি নিচুকনি গীতটো আকৌ গাই দিম নেকি নালাগে ইছ খোৱা মই বাথৰুমৰ পৰা আহোঁ আমাৰে মইনা শুব বাৰীতে বগৰী ৰুব পগলাটো ৱা তুমি ইমান দেৰি খোৱাই নাই যে কিনো কৈ থাকা যেতিয়াই তেতিয়া খালি অকল সেই মোবাইলটোকে পিটিকি থাকা হয় নেকি মই ইমান দেৰি হোৱা নাই ঠিকেই এতিয়াতো শুবলৈ বহুত সময় আছে ৱা ৰাতি নুশুই আকৌ কেতিয়া শুম ৰাতি শুব লাগে কিন্তু এতিয়া ৰাতিপুৱা হয় 7টা বাজি 8টা বাজিলে অ' তাৰমানে তুমি নুশুলাই হীৰা কিয় নুশুম বাৰু আজি 6 বজাত উঠিলোঁ মোৰ এটা কাম আছে শেষ কাম আৰু আজি যদি এই কামটোত কেনেবাকৈ ছাকচেছ হওঁ বিন্দাছ লাইফটো অলপ বেলেগকৈ জীয়াই থাকিম বেলেগকৈ মানে অ' আমি মানুহৰ পৰা জীৱ জন্তু হ'ম নেকি বাৰু জীৱ জন্তু কিয় হ'ম বুজিছা ন' ল'ৰা ধপৰা ন' চেকুৰা চেকুৰি ন' পলুৱা পলুৱা অলপ বেলেগ ধৰণৰ লাইফ অ' তাৰমানে তোমাৰ প্ৰমোশ্যন হ'ব ধৰি লোৱা খালি মক্কেলটো হাতত সোমালে হ'ল হেৰা এটা নিৰিবিলি ঠাইত এটা ধুনীয়া সৰু ঘৰ সাজিম জানো পাই মোৰ কিবা কথাবোৰ শুনি ভয়হে লাগিছে ময়ো কালি সপোন এটা দেখিলোঁ জানা মই বোলে কলা চশমা এযোৰ পিন্ধি আছোঁ মানে গাংগলছ গাগলছ গাগলছ ক'ত পালা নাজানো নহয় আগৰ এপিছ'ডৰ কথা পাহৰিলোঁ জানা কলা চশমাযোৰ একেবাৰে বগা হৈ গৈছে মানে একেবাৰে চাফা হ'ব দিয়া এতিয়া মই যাওঁ ভগৱান এইটো মোৰ শেষ কাম কিবা এটা কৰিবা আৰু আহিছোঁ দেই কৃষ্ণ হে প্ৰভু এবাৰ পইচা কেইটামান পালেই হয় আৰু পইচা কেইটামান পালে ঠেলাখন বেছি টমটম এখন কিনি ল'ব লাগিব কিমানো ঠেলা চলাই মৰিব আৰু তাকো মানুহে মাতিব ঠেলা অলা বুলি মটৰ চলোৱা কেইটাক মটৰ অলা বুলি নামাতক কিয় মাতিব ড্ৰাইভাৰ বুলি অ' বকুলি আমাৰ মই একো কোৱা নাই নহয় আমাৰ তাৰ শপত খাই কৈছো মই একো ক'বই নোৱাৰো তুমি কিবা এটা কৈছা বুলি মই কেতিয়া ক'লো বাৰু আমাৰ এখেতক দেখিছিলা নেকি সেইটোহে সুধিব বিচাৰিছো নাই দেখা আৰু দেখিলেও নাচাও নহয় মই তাৰ শপত খাই কৈছো অৱশ্যে ধুনীয়া যেতিয়া চকু যাবই কিন্তু নেচাও মই তাৰ শপত খাই কৈছো তুমি কিয় নাচাবা আকৌ চাবা তুমি মোৰ মানুহজনক ধুনীয়া দেখিছা মোৰ ভালহে লাগিব এই যে কিবা অসমীয়াত কথা এটা আছে কিবা কুকুৰ এটা ভাল দেখিলে যে কয় যে কামুৰিব নেকি বুলি তেনেকে কয় নেকি বাৰু নহয় যাৰ কুকুৰ তাৰ যে ফুটনি হয় তাকে কওক কুকুৰ চিকুন গিহঁতৰ সেইটোৱে তুমি কিন্তু বহুত কথা জানা দেই মই আকৌ সাধাৰণ মানুহে এইবোৰ কথা নাজানে বুলিহে ভাবিছিলো ৰ'বাচোন আমাৰ এখেত বা ক'লে গ'ল আমাৰ এখেত বুলি ক'লে যে আপোনাৰ তেওঁ বাৰু আন কাৰোবাৰো এখেত নেকি আন কাৰোবাৰ কিয় হ'ব আকৌ নহয় মানে আমা বুলি ক'লে যে তুমি কিন্তু যেতিয়া তেতিয়া ভুল ধৰিব লৈছা দেই মই কিন্তু ভাল নাপাওঁ মোৰ ভুল হৈ গ'ল বেয়া নাপাব আৰু এই খংকৈ নাথাকিবচোন দেই আমি মানে নৈপৰীয়া মানুহ যে একো কথা ক'ব নেজানোৱেই আহিছো ইমান ভয় খালে যে কি ক'লোনো মই জানো পাই এখেতনো ক'লে বা গ'ল খেনেকনে বাজিলে গমেই নাপালো ৰ'বা দেই মই ঠাইখন মুচি দিওঁগে ঠাই আকৌ কিয় মুচিব লাগে নাচিবলৈ ঠাই মুচিব নালাগে নহয় কেলে প্ৰসংগ এই ৰত্নকান্ত আৰু এতিয়া প্ৰসংগ নকৰে বজা গানটো বজা নাচিব পাৰিম বৰ ধুনীয়া গান বজাচোন বজাই দে হৰি নামৰ ৰসে বৈকুণ্ঠ প্ৰকাশে প্ৰেমৰ অমৃত নদী
শ্ৰীমন্ত শংকৰে পাৰ ভাঙি দিলা বহে ব্ৰহ্মাণ্ড প্ৰভেদী চৰি জানিছনে নাই গোটেই গোপী মখা কাচু নচুৱাই মই পিছে নিদিওঁ চকু আনলে খচাই মোৰ বুকু তোৰে ছবি ৰাখিছো এইডাল কি বজাইছ মই পাহৰিছিলোৱে তুমি নাম প্ৰসংগ কৰি আছা বুলি মই নামত বহাটো ডাঙৰ কথা নহয় কিন্তু এইবোৰ গান কিয় বজাবি কি গান এইবোৰ কি গান এইবোৰ কি গাল আছে এইবোৰ গানত নাই শুনি ভাল লাগে শুনি ভাল লাগিলে নহ'ব নহয় কিবা খেং খেং মেং মেং লেই চেই এইবোৰনো গান নে গান দিলে কি এইবোৰ গান হ'ল নেকি তহঁতৰ নাই নাই আজিকালি ল'ৰা ছোৱালী চব ধ্বংস হ'ল মাক বাপেক কি চিনি নোপোৱা হ'ল ভগৱানৰ বিশ্বাস নাইকিয়া হ'ল কিন্তু দুৰ্গা পূজাত কি চাবা একেবাৰে হিন্দী গানত জপিয়াই নাচি চব শেষ পূজা সেৱা একো নমনা হ'ল হ'ব মোৰ ভুল হৈ গ'ল ভুল হৈ গ'ল বুলি ক'লে নহ'ব নহয় মোৰ লগত থাকি মোৰ ভতিজা হৈ এইবোৰ গান তই কিয় শুনিবি ৰন্তকান্ত গোসাঁই ঘৰত এইবোৰ গান যদি শুনিবই খুজিছ তেনেহ'লে বৰগীত শুন আধ্যাত্মিক ভাৱ থাকিব লাগে এইবোৰ গান এই অপসংস্কৃতিবোৰৰ কাৰণে আজি সমাজখনত যিমানবোৰ বেয়া কাম হ'ব লাগে হৈছে খবৰদাৰ আজিৰ পৰা যদি তোৰ এইডালত এইবোৰ গান বাজে তেনেহ'লে তোৰ মোবাইলকে মই দুফাল কৰিম কৃষ্ণ নাম লওঁতেই এইডাল বাজিছে গোটেই পৰিৱেশটোৱে নষ্ট কৰি পেলালে এইজনী এই বজা আকৌ সেইডাল এই এটা কাম কৰিবিচোন এনেকুৱা এটা মোকো কিনি দিবিচোন পইচা আছে নাই হা আছে এই পইচা কেইটামান মোকো দিবি এই মোৰো কিবা কিবি কেইটামান কিনিব লগা আছে মই অকলেই যাব পাৰিম খাবলৈ কিবা বনাইছনে নাই তুমি গা ধুলা এই গা এতিয়া নুধুও পাছত ধুম আগতে খাই লওঁ বৰ ভোক লাগিছে যাচোন যা বনাই গৈ যা নে খুৰাৰ কি হ'ল বাৰু গাঁৱৰ মানুহে শুনিলে কি ভাবিব বাৰু চে বৰ বেয়া কথা হ'ল নহয় কটা এখেতনো ক'ত গুচি যায়গে নহয় এইটো আকৌ কোন হেৰি কোন আপুনি হেৰি চোৰ নেকি আকৌ কৰ মানুহ কৰ পৰা আহিছে কটা এইবোৰ কি ভাষা কৈছে হেৰি কাহা সে আহিছে ইয়াত কিয় আহিছে হেড কটা ই কি কৈছে মই একোৱে বুজি পোৱা নাই চোৰ নেকি তুমি চোৰ নেকি এইটো আমাৰ হে ঘৰ কটা ই কি কৈছে মই একোৱে বুজি পোৱা নাই দেতা এইফালে আহকচোন কি হৈছে ভাই ইমান হাহাকাৰ হুলস্থুল মানে তই ইয়াত কি কৰিছ বুজি পালো তই কাম কৰিবিতো দেতা আপুনি কি এইটোক চিনি পায় কালি এই ৰাস্তাত লগ পাইছিলো মই এনেই তাক সুধিলো যে কাম কৰিবি নেকি সি তেতিয়া পলালে পিছত তাৰমানে তই কাপোৰ আনিব গৈছিলি দেতা আপুনি এইটোক কামত লগাব এইটো কামত লগাবা তোমাৰ গিৰিয়াৰাই দেখোন মোক হুমকি দি থৈ গৈছে কাম কৰা মানুহ ৰাখিবৰ কাৰণে তোমাৰ সুবিধা হ'ব কটা দেউতাও যে নহয় ক'ৰ পৰা মানুহবোৰ বুটলি আনে নহয় হেই হাও কোনিবা ফোন করলি হাও ইন্সপেক্টর স্যার দেখুন গুড মর্নিং স্যার হ্যাঁ স্যার আপনি কি ভুলটো করে থাকে
কটীয়া নহয়, কলিতা কলিতা। হয় ছাৰ, কওক ছাৰ। হয় ছাৰ। কি হেমন্ত কাকতিৰ ঘৰত লোকেশ্যন পাইছে? য়েছ ছাৰ। হয় ছাৰ, মইতো হেমন্ত কাকতিৰ ঘৰতে ভাড়া থাকোঁ। নাই 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 ছাৰ, হেমন্ত কাকতি খানে মানুহ নহয় ছাৰ। হয় ছাৰ। অঁ আহক ছাৰ। চিভিল ড্ৰেছত আহিব? অঁ হ'ব ছাৰ, হ'ব ছাৰ। হে তেৰি ছাৰ, আপুনি আৰু ভুলকৈ ক'লা, কটীয়া নহয় হে, কলিতা। হ'ব ছাৰ, হ'ব ছাৰ। জয় হিন্দ ছাৰ, জয় ভাৰত মাতা কি জয়। ধেত্তেৰি, লোকেশ্যনটো কাকতিদাৰ কেম্পাছত ধৰা পৰিছে। আচৰিত, হ'বও পাৰে। আৰে ডিউটি হয়, যাবাই লাগিব। আমাৰ পাগলা ছাৰ আহাৰ আগতে ওলি যাওঁ।